जय श्री राम। আজি 26 জানুৱাৰী 2025 নতুন বছৰৰ কাৰণে সকলোকে শুভেচ্ছা জনাই আজি আয়ুৰ্বেদিক হাতত লৈ সকলোৰ কাৰণে সকলো উপকাৰ কাৰণে সকলো জনৰ কাৰণে জনসাধাৰণৰ কাৰণে আজি এটি মই ভিডিঅ' বনাম। প্ৰথমে বনাম মই আমাৰ স্ত্ৰী জাতিৰ কাৰণে, স্ত্ৰী মানুহৰ কাৰণে, মাইকী মানুহৰ যিটো বেমাৰ এইটোৰ কাৰণে মই আজি একটা বনাম। বিশেষকৈ আমাৰ আয়ুৰ্বেদিক লৈ কিনে মই বনাম। আয়ুৰ্বেদিক হৈ গ'ল আমাৰ ভাৰতৰ যিটো পৰম্পৰা পৰা আহি আছে, যিটো আমাৰ জন্ম আমি হোৱাৰ পৰাই আয়ুৰ্বেদিক আছে বুলি ক'ব লাগিব। যিটো আমাৰ নেকি সবচে পুৰণা চিকিৎসা পদ্ধতি ভাৰতৰ, আমাৰ ভাৰতবৰ্ষখনৰ যিটো আমাৰ চিকিৎসা পদ্ধতি এইটো হৈ গ'ল আয়ুৰ্বেদিক। সেই আয়ুৰ্বেদিকখন আজি লুপ্ত হোৱাৰ পথেদি গৈছিলে যদিও আজি যথেষ্ট আগুৱা আমি দেখি পাইছোঁ। আয়ুৰ্বেদিক নহ'লে আমাৰ জীৱন আৰোগ্য পথলৈ ঘূৰি অহাটো খুবেই কম বুলি মই ভাবোঁ। এইবিলাক আমাৰ আয়ুৰ্বেদিকৰে ডক্টৰৰ কিতাপ হয়, যিটো নেকি আমাৰ ঋষিমুনিয়ে দি যোৱা জ্ঞান হয়। এইটো কোনো ডক্টৰে আজি সাজি কিনি লিখা জ্ঞান নহয়, ডক্টৰে আজি লিখা ঔষধ নহয়, যিটো নেকি আমাৰ ভাৰতৰ ঋষিমুনিয়ে দি গৈছে। এই ভাৰতবৰ্ষখনৰ আগতে যিসকল ব্যক্তিয়ে আয়ুৰ্বেদিক ঔষধ লিখি গৈছে সেইটো হৈ গ'ল আমাৰ আয়ুৰ্বেদিক চিকিৎসা বুলি একটা আছে। এইখিনিতে মই আপোনালোকক কিছুমান কিতাপ দেখাব বিচাৰিছোঁ। এইটো হৈ গ'ল অৰবিন্দ চেৰানী, কিতাপখনৰ নাম হৈ গ'ল অৰবিন্দ চেৰানী লিখক। কিতাপখনৰ নাম হ'ল আয়ুৰ্বেদিক উপচাৰ, आयुर्वेदिक द्वारा रोग उपचार। हमारा आयुर्वेद वैद्य त्रिलोक चंद्र लिखक। किताब এইখিনি ঢেৰ আছে। এইটো হৈ গ'ল আমাৰ আয়ুৰ্বেদিক চিকিৎসা সাগৰ। এইখিনি কিতাপ ঢেৰ কিতাপ আছে। বৈদিক সনাতন ধৰ্ম, আয়ুৰ্বেদিক বৃহৎ আয়ুৰ্বেদ চিকিৎসা 800 আছে। এইখিনি জ্ঞানক লৈ কিনি মই কিছু আয়ুৰ্বেদিক ক্ষেত্ৰত মই আগবঢ়াব বিচাৰিছোঁ ৰাইজৰ কাৰণে। যিখিনি মই শিকিলোঁ ইমান দিনে, এতিয়া মোৰ কিতাপখিনি মই দেখুৱাম অলপ পিছত, যে আমাৰ যিখিনি জ্ঞান ঋষিমুনিয়ে দি যোৱা যিখিনি জ্ঞান সেইটো হৈ গ'ল সৰ্বশ্ৰেষ্ঠ। সেইটোকে কয় আয়ুৰ্বেদিক। আয়ুৰ্বেদিক সৰ্বশ্ৰেষ্ঠ হয় কিয়নো আয়ুৰ্বেদিক আমাৰ প্ৰাকৃতিক ঔষধ হয়, কোনো কেমিকেল ঔষধ নহয়। আয়ুৰ্বেদিক দুইটা ভাগত ভাগ কৰা আছে। আয়ুৰ্বেদিক আচলতে দুইটা ভাগত আছে। একটা হৈ গ'ল বন ঔষধ, বন ঔষধ দ্বাৰা চিকিৎসা, আৰু একটা হৈ গ'ল শাস্ত্ৰীয় ঔষধ দ্বাৰা চিকিৎসা। শাস্ত্ৰীয় ঔষধ দ্বাৰা চিকিৎসা মানে যিটো শাস্ত্ৰীয় ঔষধ সেইটো যিটো নেকি আমি বনাব নাজানো। যেনেকে ঘিউ, হিন্দীত ঘিটো আমি বনাবৰ কাৰণে তাৰ পদ্ধতি আছে। সেই পদ্ধতি এটা তেনেকৈ পদ্ধতি আছে। আৰু বন ঔষধ যেনেকৈ আমি শিলিকা, যেনেকৈ আমি কিছুমান পাত, এইবিলাক আমি বন ঔষধ বুলি কওঁ। যিটো গুটি, পাত, লতা, ফুল, ফল সেইবিলাক হ'ল বন ঔষধ। সেইটোৰ দ্বাৰা চিকিৎসা কৰা যায়। আৰু কিছুমান ঔষধ আছে সেইবিলাক, যেনেকৈ চিম্পুল নাম এটা মই কৈ দিছোঁ, চ্যৱনপ্ৰাশ। চ্যৱনপ্ৰাশৰ নিয়ম বিধি বিধান সেইটো আগৰ পৰা শাস্ত্ৰীয় এটা বিধান আছে, সেইটো হ'ল শাস্ত্ৰীয় ঔষধ। মই আজি যিটো নেকি স্ত্ৰী
বেমাৰ, স্ত্ৰীৰ বেমাৰ, মাইকী মানুহৰ বেমাৰ যিটো আজি মই উল্লেখ কৰিম, সেই ঔষধটো উল্লেখ কৰিম আজি। মাহেকীয়া হওঁতে মাইকী মানুহৰ যিটো পেটত বিষ হ'ব, কালি মাহেকীয়া হ'ব, আজি পেট বিষ হ'ব, বোলে আজিৰ পৰাই মাহেকীয়া হৈছে, আজিৰ পৰাই পেট বিষ, 3 দিন 2 দিন 4 দিন পেটৰ বিষত ভুগি থাকে। আৰু কিছুমানে মাহেকীয়া হোৱাৰ আগে আগে পেটটো বিষ হয়, সেইটো হ'ল পেটৰ বিষ মাহেকীয়া সময়ত। কিছুমানে মাহেকীয়া হোৱা সময়ত তেজটো বেছিকৈ আহে, কিছুমানে মাহেকীয়া হওঁতে তেজটো কম আহে, কিছুমানে একদিনহে মাহেকীয়া আহে, একদিন হৈ কিনি বন্ধ হৈ যায়, কিছুমানে 1 মাহলৈকে তেজটো গৈ থাকে। সেইটো সন্দৰ্ভত মই আজি আলোচনা কৰিম। প্ৰথমতে মই আলোচনা কৰিম মাইকী মানুহৰ পেটৰ বিষ মাহেকীয়া সময়ত। এইটো সবচে ইজি ঔষধ এটা আছে, এইটো হৈ গ'ল আমাৰ দেশী গৰুৰ, গাই গৰুৰ ঘিউ, যিটো নেকি আমি হিন্দীত ঘি বুলি কয়, ঘি। এই ঘিউটো গাখীৰৰ পৰা যিটো আমি ঘিউ উলিয়াই, সেই ঘিউটো আচলি হ'ব লাগিব, আমাৰ লোকেল গৰু হ'ব লাগিব, জাৰ্চি গৰু হ'ব নোৱাৰিব, মহৰ হ'ব নোৱাৰিব। এই ঘিউটো 1 চামুচ লৈ 1 গিলাচ গৰম পানীত, ইমানেই গৰম হ'ব লাগে, তাত 1 চামুচ ঘিউটো দিব লাগে। ৰাতিপুৱা খালী পেটত যেতিয়া নেকি অলপ কুহুমীয়া হৈ যাব তেতিয়া খাব লাগে। একেবাৰে গৰম কিয় দিব লাগে, যিমান গৰম হ'ব ঘিউ সিমান মাত্ৰাৰ পানীৰ লগত মিক্স হ'ব। কুহুমীয়া গৰম পানীটো দিব পাৰে, গলি যাব, কিন্তু তাৰ গুণটো অলপ সোনকালে আহিবৰ কাৰণে খুব মাত্ৰাত গৰম দিব লাগে, পানীত 1 চামুচ দিব লাগে। কুহুমীয়া হ'লে খাব পৰা অৱস্থাত তাক খাব লাগে ৰাতিপুৱা খালী পেট। যোন দিনাখনৰ পৰা মাহেকীয়া আৰম্ভ হ'ব, সেই দিনাখনৰ পৰা খাব লাগে। 5 দিন বা 7 দিন খালে সম্পূৰ্ণ আৰোগ্য হৈছে, বহুতজনৰ হৈছে, মই কৰিছোঁ, বহুতে ভাল পাইছে, কিছুমানে 2 বাৰ খাবলগীয়া হৈছে। ঘিউ যদি আচলি ঘিউটো পায় তেতিয়া কামটো হয়, নকলি হ'লে মানে এইটো 3 বাৰ খাব লাগিব, মানে 3 মাহ মানে কণ্টিনিউছ নহয়, ধৰক 5 দিন কৰি একটা কোৰ্চ ল'লে বা 7 দিন লৈ বা 6 দিনো ল'ব পাৰে, মানে পিৰিয়ড টাইমত সেইটো খাব লাগে। এইটো হৈ গ'ল পেটৰ বিষৰ কাৰণে। পেটৰ বিষৰ কাৰণে ঘিউ নাপালে তাৰ বিকল্প একটা লাগিব, বিকল্পটো সেইটো খুব লাগিব। একচুৱেলি কেশৰ বুলি কয়, যিটো চেফ্ৰন বুলি কয়, চেফ্ৰন ইংলিছত কয়, এইটো হিন্দীত কেশৰ বুলি কয়। অনলাইনত মগাব পাৰিব, কেশৰ লিখিলে হৈ যাব, চেফ্ৰন লিখিলে হৈ যাব, এমাজনত মগাব পাৰে বা ফ্লিপকাৰ্টত মগাব পাৰে। 300-400 টকাত এনেকৈ 100 গ্ৰাম আহিব। এইটো কি কৰিব লাগে, গৰম পানীত দি কিনি এইটো অলপ সময় ৰাখিব লাগে। এইটো পানী খালে মানে পেটৰ বিষটো ভাল হৈ যাব। দহ ৰুটি, ইয়াত কিতাপত লিখিছে 10 ৰুটি, মানে 8 ৰুটি 1 গ্ৰাম হয়, 10 ৰুটি 1.5 গ্ৰাম আনি লওক।
বুটমাৰ সমান, একটা বুটমাৰ সমান। কেশৰটো ফুল হয়, ৰঙা হালধীয়া ষ্টাইলৰ ফুল হয় কালাৰ। এইটো বুটমাৰ সমান ল'লে হয়, বুটমাৰটোৰ সমান ল'ব লাগিব। সৰু সৰু ফুল আহে। এইটো গৰম পানী তিয়াই থৈ দিব লাগে, 2 আঙুল গৰম পানী ল'লে হ'ল। সেইটো খালে, এইটো মই ব্যৱহাৰ কৰা নাই, কিতাপত লিখা আছে এইটো খালে লগে লগে পেটৰ বিষটো আৰাম পাব। এইটো হ'ল 2 নম্বৰ। 3 নম্বৰ কি কৰিব লাগে, যদি চেপ্ৰন নাপায় আমি কি কৰিব লাগিব, এৰেনাৰ তেল। এৰেনাৰ তেল 1 চামুচ লৈ 3 চামুচ, সৰু চামুচত 3 চামুচ, অলপ মিডিয়াম চামুচত 1 চামুচ, তাৰ মানে 15 গ্ৰাম। সেই তেলটো লৈ পানীত মিহলাই খাব লাগে। গাখীৰৰ লগত খালে ভাল ৰাতি, নহ'লে পানীৰ লগতো খাব পাৰে। পেটৰ বিষ আৰাম পাব। খালী পেটত খাব পাৰে। এইটো হৈ গ'ল 2 নম্বৰ অপশ্যন। যিকোনো বিষৰ কাৰণে এৰেনাৰ তেলটো যদি আমি পানীত মিক্স কৰি কিনি খাওঁ 1 চামুচ, ই আমাৰ ভিতৰৰ বায়ুটো বাহিৰ কৰি দিয়ে, আমি আৰাম পাই। আমাৰ গাৰ বিষ মানে বায়ু ৰোগ। আয়ুৰ্বেদিকত সেইটো বৰ্ণনা আছে, গাৰ বিষ মিন্স বায়ু ৰোগ। বায়ু ৰোধ হৈছে, তাত অৱৰোধ হৈছে বায়ু। এৰেনা তেলৰ কাম হৈছে ৰেচক চাফা কৰা। আয়ুৰ্বেদিকৰ মতে ৰেচক মানে চাফা কৰা। এৰেনাৰ তেল ক'ত পাব, কোনোবা যদি দৰকাৰ হয় তো মই হেল্প কৰি দিব পাৰিম। মই বেচিব নোৱাৰিম বা মোৰ সময় নাই, কিন্তু মই ক'ত পাই সেইটো মই কৈ দিব পাৰিম। আৰু এৰেনাৰ যদি তেল নাপায় তো সম্ভৱ এৰেনাৰ গুটি যদি আমি 10টা, পকা এৰেনাৰ গুটি যদি আমি 10টা যদি আমি পিচি কিনি গাখীৰত উতলাই কিনি খাওঁ তো কামটো হ'ব। এইটো হৈ গ'ল এৰেনাৰ গুটি, এইটো এটা অপশ্যন হয়। তাৰপিছত আহিলে মেইন আমাৰ প্ৰব্লেম এটা আছে কি যিজনী মহিলাৰ বহুত তেজ আহে, বহুত তেজটো বেছি আহে, এইটো এটা ঔষধ পোৱা যায়, অচুকাৰিষ্ট, আয়ুৰ্বেদিকত পোৱা যায়। অচুকাৰিষ্ট বুলি যদি আমি অনলাইনত চাৰ্চ কৰি কিনি অনলাইন মগাওঁ সেইটো পোৱা যাব। অচুকাৰিষ্ট স্ত্ৰীৰ ঔষধৰ কাৰণে এইটো মহান ঔষধ হয়। ডক্টৰ গুণৰাম কণিকৰ কিতাপতো আছে, অহুক গছ, অচুক গছ আছে, অহুক গছ বুলি কয় অসমীয়া। আৰু